হয়, নিশ্চিতভাৱে এটা ভাল লগা দিন। আমি আহিছোঁ NDA নিৰ্বাচনৰ পাছত প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব। এতিয়া সম্ভৱতঃ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হৈ আছে, চলি আছে। তাৰপিছতেই মিত্ৰ দলৰ লগত NDA বৈঠক অনুষ্ঠিত হ'ব। নিশ্চিতভাৱে বাঢ়িব। এক বৃহৎ জনাদেশ, যিটো আশা নকৰা ধৰণৰ, কল্পনা কৰিব নোৱাৰা ধৰণৰ বিৰোধীয়েতো চৰকাৰে পাতি দিছিলে। তো আঁৰৰ মূল মানুহজন হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ যি অক্লান্ত পৰিশ্ৰম, দূৰদৰ্শী চিন্তা, তাৰ বাবেই ৰাজ্যখনত বহুতখিনি কাম হ'ল আৰু ৰাইজে সেইবাবেই এনেধৰণৰ জনাদেশ দিছে। নাই, এইবিলাক কথা এতিয়া পতাৰ সময় নহয়। প্ৰথমতে বিধায়িনী দলৰ যৌথ বৈঠকখন হ'ব দিয়ক, তাৰপিছৰ কামখিনি।